তেওঁ যিমান সাম্প্ৰদায়িক সজালে সিমানেই সংখ্যালঘু জনসাধাৰণৰ ভোট বাঢ়িলে সেইকাৰণে এই সব কংগ্ৰেছৰ পুৰণা ৰাজনীতি সাম্প্ৰদায়িকতাৰ জাতপাতৰ ৰাজনীতি কংগ্ৰেছে বাদ দিব লাগে পৰিয়ালকেন্দ্ৰিক ৰাজনীতি বাদ দিব লাগে আৰু তেওঁলোকে সমাজত উন্নয়নৰ হকে গৈ পেলাই কাম কৰক কথা কৰক এতিয়া তেওঁলোকৰ সংগঠন ষ্ট্ৰং কৰিব লাগিব কাম কৰিব লাগিব আৰু 20-25 বছৰ কষ্ট কৰিব লাগিব তাৰ পাছত তেওঁলোকে চৰকাৰৰ পদ পাব একদম এইবিলাকৰ দাবীদাৰী নহয় আৰু মানে এই বিষয়ে চিন্তাও কৰা নাই এতিয়া বিধায়ক হিচাপে কাম কৰি আছো সমষ্টিত কাম কৰিছো এবাৰ বহুদিনৰ মূৰত এটা সামগ্ৰী সমষ্টিত ভাল আশাৰ ফল এটা পাইছো মোৰ নিজৰে ভাল লাগিছে কষ্টটো সাৰ্থক হৈছে ৰাইজে সহাৰি জনাইছে সেইটো আনন্দ আৰু নৈতিকতাবিহীন ৰিগিং কথাটো ক'ত খুচালে হয় বোলে আপুনি ভোট পাইছে বোলে 500 ভোটত আপুনি জিকিছে শাসকীয় দলে ৰিগিং কৰিছে 2000 ভোটত ভোট পাইছে ৰিগিং কৰিছে 5000 ভোটত ৰিগিং কৰিছে 24-25,000 ভোটত ৰিগিং হ'ব পাৰে নেকি এইটো ৰাইজ স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে তেওঁ দাবী ধমকিৰে হত্যা হিংসাৰে মানুহক ভয় খুৱাই পেলাই ৰাখিছিল সেই মানুহখিনিতে মুক্তভাৱে ওলাই আহিছে আৰু সংখ্যালঘু অধ্যুষিত এৰিয়াত কমিউনেল কাৰ্ড খেলি সাম্প্ৰদায়িকতাৰ বিষ-বাষ্প বিয়পাই মুখ্যমন্ত্ৰীৰ ভাষণ LCDত দেখুৱাই মুখ্যমন্ত্ৰীয়ে কোৱা কথা টেপ ৰেকৰ্ডাৰ লৈ গৈ মানুহক শুনোৱা মোবাইলত মানুহক শুনোৱা এই কথাবিলাক যিমান তেওঁ দেখুৱালে তেওঁৰ এগেইনষ্টত সিমানেই ভোট কৰিলে মুখ্যমন্ত্ৰী আমি ৰাইজৰ অনুভৱ আমি সাধাৰণ জনতাৰ লগত কথা পাতি পেলাই কাম কৰা ব্যক্তি আমি টিভি সন্মুখত নেতা হোৱা ব্যক্তি নহয় আমি সাধাৰণ ব্যক্তিৰ লগত কথা পাতো সেইকাৰণে মই প্ৰথম দিনাৰ পৰাই চিয়ৰ আছিলোঁ যে আমি কিমান ভোট পাম যিমানটো ফিগাৰ মই কৈছিলোঁ সিমানটো ফিগাৰ একজেক্ট সিমানটো ফিগাৰতে আমি জিকিছোঁ কাৰণ আমি জানো কাৰণ মানুহৰ মাজত এটা ডাঙৰ কথা বতৰা চলি আছিলে মানুহৰ এটা পৰিৱৰ্তনৰ জোৱাৰ চলি আছিল সাম্প্ৰদায়িকতা আজিৰ ডেটত আউটডেটেড আজিৰ ডেটত সাম্প্ৰদায়িকতাৰ কথা মানুহে কোনেও নুশুনে সাম্প্ৰদায়িক ৰাজনীতি কৰিবলৈ গ'লে অসমত উন্নয়নৰ ৰাজনীতি কৰিব লাগিব মানুহক উন্নয়নৰ মুখে লৈ যাব লাগিব মানুহক চাকৰি দিব লাগিব ইণ্ডাষ্ট্ৰি আহিব লাগিব মানুহে দুখীয়া মানুহে চিকিৎসা পাব লাগিব দুখীয়া মানুহৰ আৰ্থসামাজিক দিশটো উন্নয়ন হ'ব লাগিব তেতিয়াহে মানুহে ভোট দিব সমাজত গৈ পেলাই সাম্প্ৰদায়িকতাৰ বিষ-বাষ্প বিয়পাই টি কথা কৈ তুচ্ছ তাচ্ছিল্য কথা কৈ মুখ্যমন্ত্ৰীজনক গালি দি পেলাই যে ভোট বিচাৰিছিলে তাৰটো প্ৰমাণ পাই গ'ল দেখকে 2000 জিকিলো মই ক'লো হয় বোলে তেওঁৰ গণসমৰ্থন আছিলে তেতিয়াতো ক'লে হয় আমাক ৰিগিং বুলি তেওঁতো ৰিগিং প্ৰথম দিনা সময় চিঞৰিছে ইলেকশ্যনৰ দিনৰ পৰা ৰিগিং কোনটো ভোট কেন্দ্ৰৰ ৰিগিং হৈছে তেওঁ প্ৰমাণ দি পেলাই নিদিয়ে ৰিগিং হ'লে এটা ভোট কেন্দ্ৰলৈ যাব লাগিব ভোট কেন্দ্ৰটো কেপচাৰ কৰিব লাগিব তাৰ ভিতৰত ৰিগিংটো প্ৰমাণ পাব তুমি কৈ আছে যে জিতু গোস্বামী ঘূৰি আছে জিতু গোস্বামী ৰাস্তাত ঘূৰি আছে তুমিওতো ৰাস্তাত ঘূৰি আছে তুমি ধুবুৰী সাংসদ তাতো ৰাস্তাত ঘূৰি থাকিব নোৱাৰা নিজৰ তুমি সমষ্টিৰ ভোটাৰ তুমি সমষ্টিত গৈ পেলাই তোমাৰ নিজৰ ভোট কেন্দ্ৰটো ভোট দিয়াৰ বাহিৰে তুমি বেলেগ ভোট কেন্দ্ৰৰ সন্মুখত ঘূৰা তোমাৰো অধিকাৰ নাই তুমি যদি ঘূৰিব পাৰা ৰাস্তাত ময়ো ঘূৰিব পাৰোঁ ৰাস্তাত সেই সব অনৈতিক বুলি কৈ লাভ নাই সেইটোৱেই বিশ্বাস ৰাইজৰ বিশ্বাস সেইখিনিতে ৰাইজে সংখ্যালঘু জনসাধাৰণে ভাবিছে যে অসমত ভৱিষ্যত যদি উন্নয়ন কৰিব লাগে আমি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগত থাকিব লাগিব আৰু সংখ্যালঘু জনসাধাৰণে বিচাৰিছে যে উন্নয়নৰ বাহিৰে উন্নয়ন আৰু তেখেতসকলৰ সুৰক্ষাৰ উন্নয়ন যদি দিব পাৰে অকল ভাৰতীয় জনতা পাৰ্টিয়ে দিব পাৰে সেইটো ক্ষেত্ৰত নিশ্চিত হৈছে কংগ্ৰেছ পাৰ্টিয়ে সংখ্যালঘুক কেতিয়াও সুৰক্ষিত কৰি ৰাখা নাছিল কংগ্ৰেছৰ ভোট বেংকটো এপিজমেণ্ট ভোট বেংকক কংগ্ৰেছক তেওঁলোকে ইউজ কৰিছিলে কংগ্ৰেছে সংখ্যালঘু ভোট বেংক হিচাপে ইউজ কৰি ভোটটো লৈছিলে কিন্তু সুৰক্ষা আৰু তেওঁলোকৰ সামাজিক নিৰাপত্তা আৰু সামাজিকভাৱে মানুহৰ উন্নয়ন কেতিয়াও চিন্তা কৰা নাছিল ভাৰতীয় জনতা পাৰ্টিৰ অৰুণোদয় দিওঁতেতো আমি কোনো হিন্দু মুছলমান চোৱা নাই মুছলমানজনেও অৰুণোদয় পাইছে হিন্দুও অৰুণোদয় পাইছে আয়ুষ্মান ভাৰতৰ কাৰ্ড মুছলমানজনেও পাইছে হস্পিটেলত তেওঁ ট্ৰিটমেণ্ট কৰিছে হিন্দুজনেও ট্ৰিটমেণ্ট কৰিব পাৰিছে চাউল ৰেচন কাৰ্ডৰ যে চাউল হিন্দু সমাজতো পাইছে মুছলমান সমাজতো পাইছে তেতিয়াহ'লে আমিতো ন্যায় দিছোঁ ভাৰতীয় জনতা পাৰ্টিয়ে ন্যায় প্ৰতিষ্ঠা কৰি পেলাই ৰাইজৰ পৰা ভোট বিচাৰিছে কিন্তু কংগ্ৰেছে এপিজমেণ্ট পলিটিক্স যিটো তেওঁলোকে তুষ্টিকৰণ কৰি পেলাই ভোট বিচাৰিছে সেইকাৰণে তেওঁলোকৰ আৰু আমাৰ মাজত যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017390